এসময়ত কি হৈছিলে হঠাৎ লকডাউন হ'ল আৰু হঠাৎ আমাৰ সব ফালৰ পৰা ইনকাম সোৰ্স বন্ধ হ'ল আল্টিমেটলি মোৰ সুগাৰ হৈ গ'ল মই সুগাৰ পেচেণ্ট হৈ গ'লো মই সুগাৰটো হ'ব নালাগিছিল কিন্তু ইমান টেনচনত থাকিবলৈ আৰু নতুনকৈ বিয়া বৰ পাতি আনিছো ঘৰৰ ফালৰ পৰা টেনচন তাতোতকৈ ডাঙৰ কথা কি যে মোৰ থাকিবলৈ স্থানেই নাই এইটো শুনিলে আপোনালোক আচৰিত হ'ব মোৰ ঘৰলৈ আহিলে গম পাব বা মোৰ গাঁৱলৈ আহিলে গম পাব যে মই থাকিবলৈ স্থান নাই মই লোকৰ ঘৰৰ মানে ভগাচিগা ঘৰত এটা আছিলোঁ কিন্তু তাৰ পৰা গুৰুদেৱে মোক সংস্থাপন দিলে আৰু ৰামপালজী মহাৰাজৰ সেই সৎসং শুনাৰ পাছত ৰামপালজী মহাৰাজে লিখা সেই অমৃত জ্ঞানপূৰ্ণ জ্ঞান গংগা কিতাপখনৰ পৰা যিখিনি জ্ঞান এই দাসে অৰ্জন কৰিছিলে সেই জ্ঞানখিনিক মানি চলিলোঁ কাৰণে আজি আপোনালোকৰ সন্মুখত মই এই ইণ্টাৰভিউ দিব পৰা পৰ্যায়ত আছোঁ আপোনালোকে মোক এনেকৈ হয়তো দেখিলে ধৰিব নোৱাৰিব পাৰে কিন্তু মোৰ অৰিজিনেলি মোৰ যিটো অৱস্থা আপোনালোকে মোৰ ঘৰত আহিলে গম পাব আমি মানৱ জীৱন এই কাৰণেই পাইছোঁ যে কমসে কম আমাৰ মানৱ জীৱনত আমি ভক্তি কৰি পেলাই পূৰ্ণ মুখ্যম প্ৰাপ্তি যাতে হ'ব পাৰে গতিকে সেই জ্ঞানটো মানৱ জীৱনতহে পোৱা যায় গতিকে এতিয়াও সময় আছে আপোনালোকে বিচাৰ কৰি চাওক মোৰ দুখ হৈছিল মোৰ মৃত্যুৰ পৰ্যায় আছিলে মানে এনেকুৱা হৈছিলে সুইচাইড টেন্ডেন্সিৰ পৰ্যায়ত আছিলে গতিকে সেইকাৰণে হয়তো মই চালোঁ নহ'লে মই অজ্ঞানীও হয়তো নাচালোহেঁতেন গতিকে আপোনালোকৰ এতিয়া যথেষ্ট হয়তো ভাল দিন চলি আছে এই ভাল দিনৰ সময়তে আপোনালোকক চাবলৈ মোৰ এই দাসৰ ফালৰ পৰা মানে আপোনালোকক সেৱা ধৰিছোঁ আৰু